দেতা কোৱা আহোমৰ প্ৰথম ৰজা চাওলুং চুকাফা চাওলুং শব্দৰ অৰ্থ কি চাওলুং শব্দটোৰ অৰ্থ হ'ল এনেকুৱা চাও মানে হ'ল গৰাকী গম পাইছানে ঈশ্বৰ তেনেকুৱা অৰ্থত বুজায় মান্যাৰ্থত বুজায় গম পাইছানে আৰু লুং মানে হ'ল মহান বৰ ডাঙৰ তেনেকুৱা বুজায় গম পাইছানে দেতা আৰু এটা কথা সুধো দে তোমাক ই যে আহোম ৰজা সকলোৰে যে নামৰ আগত যে সু শব্দটো যে লাগি থাকে সু মানেনো কি সেইটো এটা ইণ্টাৰেষ্টিং কথা সকলো আহোম ৰজাৰ নামৰ আগত সু আখৰটো আছে বা সু শব্দটো আছে সু মানে হ'ল বাঘ তেওঁলোক বাঘৰ নিচিনা সাহসী নহ'লেনো মই পাটকাই পৰ্বত পাৰ হৈ আহি অসম ভূমিত ৰাজত্ব কৰি সাত ৰাজ মাৰি এক কৰি গোটেই অসমখনক এনেকুৱা এখন বৃহৎ শক্তিশালী ৰাজ্যত বা দেশত পৰিণত কৰিব পাৰিলেহেঁতেন জানো নোৱাৰিলেহেঁতেন হয় নহয় মোগলকটো প্ৰতিহত কৰিছে আভ্যন্তৰীণ বিদ্ৰোহ দমন কৰিছে গতিকে এই সু শব্দটোৰ অৰ্থ হ'ল বাঘ ধন্যবাদ দৰ্শকসকল আপোনালোকে আমাৰ পেজখন ফলো কৰিব আৰু আপোনালোকৰ মতামত আমালৈ আগবঢ়াব থেংক ইউ ভেৰি মাছ